হয়, অসমৰ ইতিহাসত মুচিব নোৱাৰা এক কলা দিন হিচাপে আজি আমি আমচুৰ তৰফৰ পৰা দুৱা অনুষ্ঠান ৰাখিছিলোঁ আৰু এই দুৱাত 2191 জন যি আমাৰ চৰকাৰী হিচাপ মতে শ্বহীদ হৈছিল নেলি হত্যাকাণ্ডত, তাৰ বাবে আমি শ্বহীদসকলৰ আত্মাই শান্তিৰ বাবে আজি আমি দুৱা অনুষ্ঠান ৰাখিছিলোঁ। আৰু প্ৰত্যেক বছৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা এই 18 ফেব্ৰুৱাৰীত দুৱা অনুষ্ঠান ৰখা হয় আৰু কলা দিৱস হিচাপে পালন কৰোঁ। অতি দুখ আৰু পৰিতাপৰ বিষয়, আজি 42টা বছৰ অতিক্ৰম কৰিলে, কিন্তু এই দুৰ্ভগীয়া পৰিয়ালে নেলি হত্যাকাণ্ডৰ আজিলৈকে ন্যায় নাপালে। যুগ যুগ বছৰ ধৰি চৰকাৰ বিজেপিৰ, কংগ্ৰেছ, এজিপিৰ হৈছে, কিন্তু আজিলৈকে ন্যায় নোপোৱাৰ কাৰণটো কি? 20 জনৰো অধিক 83ৰ পিছৰ পৰা 20 জনৰো অধিক সাংসদ হৈছে, কেবিনেট মিনিষ্টাৰ পৰ্যন্ত হৈছে, আপোনাৰ 250 অধিক বিধায়ক মন্ত্ৰী হৈছে ৰাজ্যত, কিন্তু আজিলৈকে মুছলমান জনপ্ৰতিনিধিয়ে কিয় সংসদত আৰু বিধানসভাত এই নেলি হত্যাকাণ্ডৰ যি ত্ৰিভুৱন যি আপোনাৰ প্ৰতিবেদন আছিলে, এই প্ৰতিবেদন 600 পৃষ্ঠাজোৰা প্ৰতিবেদনৰ কথা কিয় উত্থাপন কৰিব নোৱাৰিলে? এইটো অতি দুৰ্ভাগ্যৰ বিষয়। আৰু আমি মুছলমান হিচাপে আজি লজ্জিত, কিয় মুছলমান আমচুৰ ফালৰ পৰা গৈ প্ৰতিনিধি হৈছে, বিধায়ক হৈছে, মন্ত্ৰী হৈছে, কিন্তু এই কথাটো বিধানসভাত আৰু সংসদত কিয় ৰাখিব পৰা নাই? তেওঁলোকে অতি নিৰ্লজ্জভাৱে তেওঁলোকে কংগ্ৰেছ আৰু এজিপি যি চৰকাৰৰ পিছে পিছে দৌৰিছে, কিন্তু বিধায়ক আৰু মন্ত্ৰী হোৱাৰ আগত কয় যে নেলি হত্যাকাণ্ডৰ আমি কথা উত্থাপন কৰিম আৰু ন্যায়ৰ বাবে আমি প্ৰতিবাদ কৰিম, কিন্তু আজিলৈকে কিয় কৰিব পৰা নাই? গতিকে আমি ধিক্কাৰ জনাইছোঁ বিগত চৰকাৰ, আজি বিজেপি চৰকাৰে আহিছে, শাসনাধিষ্ঠ বিজেপি চৰকাৰে পৰা আমি অনুৰোধ জনাইছোঁ যে নেলি হত্যাকাণ্ডৰ যিসকল মানুহক শ্বহীদ কৰিছে, এই শ্বহীদ দুৰ্ভগীয়া পৰিয়ালক ন্যায় দিবৰ বাবে এটা কমিটি গঠন কৰি অতি শীঘ্ৰে ন্যায়ৰ ব্যৱস্থা কৰিব লাগে। আৰু আমি আমচুৰ ফালৰ পৰা চৰকাৰক আমি প্ৰতিবেদন দাখিল কৰিম।